মহাবিদ্যালয়ৰ ২৬তম প্ৰতিষ্ঠা দিৱস উদযাপনৰ এই পবিত্ৰ আৰু আনন্দময় অনুষ্ঠানলৈ উপস্থিত প্ৰতিগৰাকী সন্মানীয় অতিথি আৰু শুভাকাংক্ষীক আন্তৰিক আদৰণি জনাইছোঁ। প্ৰতিষ্ঠা দিৱস কেৱল এটা প্ৰতিষ্ঠানৰ জন্মদিন উদযাপন নহয়, ই অতীতৰ গৌৰৱ স্মৰণ কৰাৰ লগতে ভৱিষ্যতৰ লক্ষ্য আৰু সম্ভাৱনাৰ দিশে আগবাঢ়ি যোৱাৰ এক সুযোগ। বিগত ২৬ বছৰ নেমছ মহাবিদ্যালয় জ্ঞান, শিক্ষা, মূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। এই দীঘলীয়া যাত্ৰাত মহাবিদ্যালয়খনক আগুৱাই নিয়াত শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বহুজনৰ অৱদান জড়িত হৈ আছে। আজিৰ এই শুভক্ষণত আমি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত মহান ব্যক্তিসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই শিক্ষা অনুষ্ঠানখনক আজি এই পৰ্যায়লৈ লৈ আহিছে, তেওঁলোকক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পৰ্যায়তো আমি চলাই থাকিম, কিন্তু বৰ্তমান এতিয়া আমি প্ৰতিষ্ঠানৰ পথ প্ৰদৰ্শক, যাৰ নেতৃত্ব আৰু দৃষ্টিভংগীয়ে নেমছ কলেজ অফ অধ্যক্ষ মহোদয়া ডক্টৰ অৰুণী আমি তেওঁৰ জ্ঞানগৰ্ভ এক বক্তৃতা ধন্যবাদ। এতিয়া আমি চলাই ৰখাৰ ক্ষেত্ৰত এই অনুষ্ঠানো নিশ্চয় যথেষ্টখিনি কণ্ট্ৰিবিউশ্যন কৰিছে। এতিয়া আমাৰ যোৰহাটত কিবা কোনো ইউনিভাৰ্চিটি হৈছে, যোৰহাট JB কলেজখন ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰিলে। মহিলাসকলৰ যিখন ইউনিভাৰ্চিটি সেইখন আমি খুব কষ্টৰে যোৰহাটলৈ আনিব পাৰিছিলোঁ। মই এতিয়া স্পীকাৰ আছিলোঁ, যথেষ্ট ফাইট হৈছিল, কিন্তু আল্টিমেটলি হাউচে ক'লে স্পীকাৰে যি ক'ব সেইটোৱে হ'ব। মই ইমিডিয়েটলি অপৰচুনিটিটো লৈ ল'লোঁ আৰু যোৰহাটলৈ মহিলা ইউনিভাৰ্চিটিখন অনাৰ ক্ষেত্ৰত সফল হ'লোঁ। আৰু সেইখনৰ এতিয়া আমাৰ দুৰ্ভাগ্য, যোৰহাটত মাটি নাইতো, এতিয়া দিয়ক পালেগৈ। আমাৰ ৰূপজ্যোতি কৰ্মী তাত গুচি গ'ল। মনত জিলাছ থাকে, তথাপি ভাল কাম এটাৰ কাৰণে গৈছে, মই বেয়া পোৱা নাই, ভাল এটা হওক তাত। গতিকে ইনষ্টিটিউটবিলাক আমাৰ যোৰহাটৰ কাৰণে আমাৰ সদায় শিক্ষাৰ মহানগৰী বুলি কৈছিল, কিন্তু এটা বৰ ডাঙৰ সমস্যা হৈছে, মই য়ং জেনেৰেশ্যনক ক'ম, ড্ৰাগছৰ কথাটো খুব বেছিকৈ হৈছে। এইটো খুব সাৱধান হ'ব লাগে। মই সকলো ল'ৰা ছোৱালীকো ক'ম, সৰুতে মিছা কথা নকওঁ, সৰুতে আমি যেতিয়া ঘৰত কাম আছিলোঁ, মই ধৰি লওক ক্লাছ 6, 7, 8 এনেকুৱা, আৰু আমাৰ ঘৰখনৰ বৰ ডাঙৰ পৰিয়াল, 8টা ল'ৰা ছোৱালী, ধেমালি নেকি তেতিয়া। ওপৰ 4টা দেখিয়ে নাপালোঁ, পিছৰ 4টাহে একেলগে আছোঁ। ওপৰ 4টা মানে কলেজ চলেজ পালেগৈ আৰু।
কিন্তু আমি তেতিয়া এই পকা মিস্ত্ৰী কাঠ মিস্ত্ৰীবিলাকে চিগাৰেট বা বিড়ি খোৱা এটা তেওঁলোকৰ অলপ যেতিয়া কাম বন কৰি বহে খায়, আমাৰ বৰ কিউৰিয়চিটি হয় এইটো কি বস্তু, পেলাই দিলে দুপাটা মাৰিলে এক চৰ খাওঁ কাৰোবাৰ পৰা। তাৰমানে আমিও মানে আমি নজনাকৈ আমি কিছুমান কাম কৰিব গৈছিলোঁ, কিন্তু শিক্ষা দিলে আমি সেইবিলাকৰ পৰা আঁতৰত থাকিলোঁ। কিন্তু আজিৰ সময়ছোৱাত মই এই ল'ৰা ছোৱালীখিনি আছাৰ কাৰণেও কৈছোঁ, এই ড্ৰাগছৰ কথাটো খুব চিৰিয়াছলি আমি চিন্তা কৰা ভাল। ল'ৰা ছোৱালীয়েও আজিকালি কেতিয়াবা দেউতাক মাকৰ হয়তো যিমানখিনি মৰম দিব লাগে দিব নোৱাৰিব পাৰে দেউতাক মাকে, কাৰণ খুব আজিকালি লাইফটো খুব কি বুলি ক'ম মানে লেজাৰ কৰিব পৰা কথা নহয়, এতিয়া কাম কৰিবই লাগিব। গতিকে প্ৰত্যেকেই কাম বন কৰিলেহে ঘৰখন ভালকৈ চলাব পাৰিব, বহুত ধৰণৰ কথা থাকে। সেইকাৰণে আমাৰ যেনেকৈ মাহঁতে কেতিয়াও ঘৰতেই আছিল, তেওঁলোকে ঘৰতেই থাকি ঘৰতেই ল'ৰা ছোৱালী চোৱা চিতা কৰিছিল, কিন্তু এতিয়া মাক আৰু দেউতাক দুজনে বহি থাকিব নোৱাৰে। শিক্ষা দীক্ষা লোৱাৰ পিছত কিবা এটা কৰাৰ চবৰে ইচ্ছা থাকে আৰু এইটো জেনুইন, কিন্তু সেইবিলাক কৰিবলৈ যাতে ল'ৰা ছোৱালীখিনিয়ে যদি অলপ বেলেগ ধৰণৰ হৈ যায় বৰ ডাঙৰ কথা হ'ব। মই বিশেষকৈ যোৰহাটত ৰিচেণ্টলি কেইদিনমান খুব মই দুখত আছোঁ। আপোনালোকে গম পাইছে ছোৱালী এজনীয়ে ছুইচাইড কৰিছে, আৰু আজি ৰাতিপুৱা মোক কেইবাখিনিও ল'ৰা ছোৱালী গৈছে হৰিজন কলনীৰ, তেওঁলোক পঢ়া শুনা, তেওঁলোকে মোক কৈছে আমাৰ অঞ্চলবোৰত কোনে কেনেকৈ কৰি আছে, মোক নাম পৰ্যন্ত দিছে। তেওঁলোকক এৰেষ্টো হয়, আকৌ ওলাই গুচি যায়। গতিকে উই শ্বুড বি ভেৰি ষ্ট্ৰিক্ট। মই ভাবোঁ আমাৰ ৰূপজ্যোতি কৰি মোৰ সহকৰ্মী আছে, আমি সকলো MLA আৰু আমাৰ DC SP আমি সকলোৱে বহি আমি কিছু ষ্ট্ৰিক্টনেছ আমি অনাটো ভাল, নহ'লে আমাৰ ফিউচাৰটো খুব বেয়া হৈ যাব পাৰে। এটা আপোনাক মই অনুৰোধ কৰিম, এই সুযোগতে ছিনিয়ৰসকলক কৈছোঁ, আজিকালি নিচামুক্তি এটা ঘৰ এটা বনায়, কি বুলি কয় ইংৰাজীত মই কোৱা ৰিহেব, নিচামুক্তি কেন্দ্ৰ। কিন্তু নিচামুক্তি কেন্দ্ৰত নিচামুক্তি কৰোৱা নাই, নিচা বেছি কৰাইছে। আৰু সেইটো মোৰ ঘৰৰ ওচৰৰ এটা ৰিচেণ্ট এক্সাম্পল পালোঁ। গাঁৱৰ মই যিখন বৰপেটা আমাৰ গাঁৱে হয় এখন এটা অঞ্চল যদিও হেৰি, তেওঁলোকে মোক নামঘৰৰ মানুহখিনি আহি ক'লে তিনিজনে ছাৰ এনেকুৱা এটা হৈছে, ৰিহেব এটা হৈছে ইয়াত, কিন্তু তাত কোনো মালিক নাথাকে, ল'ৰা ছোৱালীও থাকিব পাৰে, বেলেগ ৰুম কৰে চাগে। ইমান হৈছে আমি ভয় খাইছোঁ যে এইবিলাকে ইয়াত কিবা বহাব। তো মই ইমিডিয়েটলি ষ্টাৰ্ণ একশ্যন এটা ল'লোঁ, তেওঁৰ মালিকক মই ক'বলৈ ক'লোঁ ইয়ালৈ আহিবলৈ আৰু এইটো ইয়াৰ পৰা গুচাই দিবলৈ। পৰহি তেওঁলোকে গুচাই দিলে। কিন্তু সেইটো কি ধৰণৰ কথা? মই আপোনালোকৰ অঞ্চলবিলাকতো ৰিহেব যদি চেণ্টাৰ কৰে সাৱধান হ'ব। সঁচাকৈ ৰিহেব কৰিবলৈ আহিছে নে ইয়াক ইনক্ৰিজ কৰিবলৈ আহিছে মোৰ ডাউট হৈছে। মই যোৰহাটৰ এজন বিধায়ক হিচাপে প্ৰতিনিধি হিচাপে কথাটো কৈছোঁ, কাৰণ মোৰ নিজৰ ঘৰৰ ওচৰতে সেই ছিনিয়ৰ মানুহখিনিয়ে মোক নোকোৱাহেঁতেনতো বৰ ডাঙৰ ঘটনা হ'লহেঁতেন। গতিকে আজি আপোনাৰ এই প্ৰতিষ্ঠা দিৱস নহয়, ঠিকে আছে প্ৰতিষ্ঠা দিৱস, আৰু এই 26 নম্বৰ প্ৰতিষ্ঠা দিৱসত মই ইয়াত থাকিবলৈ পাই ভাল পাইছোঁ। অনুষ্ঠানটো আৰু কৃতকাৰ্য হওক। কিন্তু মই যিটো কথা কৈছিলোঁ, য়ং ল'ৰা ছোৱালী চবৰে, মোৰো ছোৱালী আছে, আমাৰ যিবিলাকৰ আমি সকলোকে চোৱা চিতা কৰিব লাগে, কাষৰ মানুহৰ ঘৰৰ কিবা এটা হ'লেও চোৱা চিতা আহি 26টা বছৰ গঢ়িছিলে। 2000 চনতে পৰিচিত, আৰু আমি 26টা বছৰে এই গৌৰৱোজ্জ্বল যাত্ৰাত যিখিনি শুভাকাংক্ষী আমাক আগবঢ়ালে, বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ ইয়াত অধ্যয়ন কৰে। আৰু যোৱা বছৰ আমি চিলভাৰ জুবলি উদযাপন কৰাৰ পিছত এইবাৰ 26তম প্ৰতিষ্ঠা দিৱস আমি আজি 25 আগষ্ট তাৰিখে অনুষ্ঠিত কৰিছোঁ। আমি সকলো শুভাকাংক্ষীলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখোঁ তেওঁলোকে ভৱিষ্যতে অনাগত দিনত আমাক এইদৰে তেওঁলোকৰ আশীৰ্বাদ আৰু সহযোগ আগবঢ়াই থাকিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।